অসম নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি প্ৰায়ে বিৰাজ কৰি থাকে। অসম নাগালেণ্ডৰ সীমা সমস্যাক লৈ প্ৰায়ে দেখিবলৈ পোৱা যায় উত্তপ্ত পৰিস্থিতি। সেয়া লাগিলে উৰিয়াম ঘাটেই হওক, সেয়া লাগিলে মেৰাপানী সীমান্তই হওক। অসম নাগালেণ্ডৰ শেহতীয়া এই পৰিস্থিতিৰ মাজতেই স্বাধীনতা দিৱসৰ দিনটোত অসমীয়া যুৱকলৈ লক্ষ্য কৰি গুলী চলালে নগা দুৰ্বৃত্তই। ইয়াৰ পিছতে আৰম্ভ হ'ল ক্ৰিয়া প্ৰতিক্ৰিয়া। এই বিষয়টো কেন্দ্ৰ কৰি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজিৰ দিনটোত কি পৰিস্থিতি, কালিৰ দিনটোত কেনেকুৱা পৰিস্থিতি, নিশাৰ ভাগত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, আৰু এই সকলোবোৰৰ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে। নগা দুৰ্বৃত্তৰ এনেধৰণৰ সন্ত্ৰাসৰ পিছত, নগা দুৰ্বৃত্তৰ এনেধৰণৰ তাণ্ডৱৰ পিছত চিন্তিত হৈ পৰিছে সীমান্ত। প্ৰথম কথা হ'ল, ৰাতিপুৱা যেতিয়া আমাৰ প্ৰতিবাদ হৈছিল, প্ৰতিবাদ হোৱাৰ পাছতে আমি দাবী উত্থাপন কৰিছিলোঁ, নেঘেৰিবিল হওক বা কালি যিটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিলে সেই ঠাইখনতে হওক বা যিখিনি স্পৰ্শকাতৰ অঞ্চল আছে সেই অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। তাৰ কাৰণে প্ৰশাসনে তাৎক্ষণিকভাৱে ব্যৱস্থাটো লোৱাৰ কাৰণে SSB জোৱান, গোলাঘাট সদৰ আৰক্ষী, মেৰাপানী আৰক্ষীয়ে আজি যি টহল দিছে তাৰ কাৰণে আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে সকলো দল সংগঠনৰ পৰা আমি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰাৰ সমান্তৰালভাৱে কিন্তু আমি এটা কথা উত্থাপন কৰিম যে এতিয়া বৰ্তমান আমাৰ নেঘেৰিবিলত য'ত উচ্ছেদ হৈছিলে তাতে প্ৰত্যেক দিনাই আৰক্ষী জোৱানে টহল দি আছে, আৰু সেই টহলৰ ব্যৱস্থাটো যে উচ্ছেদ হোৱাৰ পিছত নাইকিয়া হৈ নাযাওক তাৰ কাৰণে আমি গোলাঘাট জিলা প্ৰশাসনক দাবী জনাইছোঁ। আৰু এই চেগতে তাত এটা প্ৰয়োজন সাপেক্ষে, প্ৰয়োজনটো আছেই, তাত এটা আৰক্ষী চকী বা বেটেলিয়নৰ শিবিৰ বা অসম ৰাইফলছৰ এটা কেম্প তাত স্থাপন কৰিবলৈ আমি দাবী জনাইছোঁ।